বন্ধুসকল মই আজি আপোনালোকক দেখুৱাম আপোনাৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ঘৰতে বহি থাকি আপুনি অনলাইনত কিদৰে চাৰ্টিফাইড জমাবন্দী কপি অৰ্থাৎ QR কোড থকা জমাবন্দী কপিটো আবেদন কৰি একেদিনে আপুনি ডাউনলোড কৰিব পাৰিব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল QR কোড থকা চাৰ্টিফাইড জমাবন্দী কপি উলিয়াবৰ বাবে আপোনাৰ মোবাইলৰ এটা ব্ৰাউজাৰত আপুনি সেৱা হিচাপে টাইপ কৰাৰ পিছত এইটো যেটো পেজত দেখিছে আপোনালোকে এই পেজটোত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত লগইন অপচনটো পাব। তাত আপোনালোকে সিটিজেন লগইন, PFC লগইন, CSC লগইন পাব। আপুনি যদি এজন সাধাৰণ নাগৰিক হয় তেতিয়াহ'লে সিটিজেন লগইনত এটা আইডি বনাই ল'ব। মই যেহেতুকে এজন CSC ভ্যালি হয় গতিকে মই CSC লগইন কৰি লৈছো আৰু লগইন কৰাৰ পিছত মোৰ এই পেজটো আহিছে। আপোনালোকৰ আহিব। তাৰ পিছত আপোনালোকে সাৰ্ভিস যেটো অপচন আছে এই সাৰ্ভিস অপচনত যায় আপোনালোকে সাৰ্চ কৰি দিব চাৰ্টিফাইড জমাবন্দী কপি দেখিবলৈ পাইছে। মই মাৰ্ক কৰি দিছো। তাত এপ্লাই বটনটোত ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা এপ্লাই বটন আহিছে। ইয়াতে আপোনালোকে আবেদনকাৰী যিজন হ'ব তেখেতৰ নাম, মোবাইল নম্বৰ, এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 3 টো নকৰিলেও হ'ব যেটোকে ষ্টাৰ মাৰ্ক নাই। তাৰ পিছত আপোনালোকে পিন কোডটো বহাই প্ৰচিড যেটো বটন আছে তাত ক্লিক কৰিব লাগিব। এতিয়া মই নামসমূহ পূৰণ কৰি আছো। নাম, ফোন নম্বৰ আদি মই পূৰণ কৰি আছো। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈকে চাব যাতে কোনো এটা ষ্টেপ ৰৈ নাযায়, তেতিয়া আপোনালোকৰ বুজাত সহজ হ'ব। যদি ফিল কৰা হৈ গ'ল মই প্ৰচিড কৰিছো। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ল্যান্ড ডিটেইলছ। ইয়াতে প্ৰথমতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। ডিস্ট্ৰিক্ট সাৰ্কেল অফিস মই সিলেক্ট কৰি আছো। তাৰ পিছত গাঁওটো সিলেক্ট কৰিব লাগিব। গাঁও সিলেক্ট কৰাৰ পিছত চুজ পাট্টাটো আহিব। পাট্টাটো একচনা মাটি হয় নে মিয়াদি মাটি হয় হেতু ওলাব লাগিব। ইয়াতে খেৰাছ মিয়াদি মাটি হয়। তাৰ পিছত পাট্টা নম্বৰটো ইয়াতে দিব লাগিব। পাট্টা নম্বৰটো দি নেক্সট কৰাৰ পিছত ইয়াতে আপোনাৰ পাট্টাদাৰৰ নামটো বিচাৰিব। পাট্টাদাৰৰ নামটো মই সিলেক্ট কৰি দিলো। আপোনালোকে দেখিবলৈ পাইছে। পাট্টাদাৰৰ নাম সিলেক্ট কৰাৰ পিছতে তেখেতৰ নামসমূহ অসমীয়াত আহিব। আমি ইয়াতে ইংৰাজীত টাইপ কৰিব লাগিব। সো আমি টাইপ কৰি আছো। তেখেতৰ জেন্ডাৰ সিলেক্ট কৰিব লাগিব। তেখেতৰ দেউতাৰ নাম সিলেক্ট কৰিব লাগিব। তাৰ পিছত পিতৃ নে স্বামী হেতু সম্বন্ধটো সিলেক্ট কৰি ডেট অফ বাৰ্থ ফিল কৰিব লাগিব। তলত এড্ৰেছ অপচনটো আছে তাত এড্ৰেছটো দিব লাগিব। এৰে শৰ্টকাট এড্ৰেছটো দিলে হ'ব, অকল গাঁৱৰ এড্ৰেছটো দিলে হৈ যাব। তাৰ পিছত আমি নেক্সট বাটনটোত ক্লিক কৰি দিলো। এতিয়া আপোনালোকে দেখিবলৈ পাইছে লাষ্ট খাজনা ৰচিদ। লাষ্ট যেটো শেহতীয়া খাজনা ৰচিদ আছে হেতু PDF ফাইলত ইয়াতে আপলোড কৰি দিলে হৈ যাব। এই PDF টো বনাওতে আপোনালোকে সদায় লক্ষ্য ৰাখিব ইয়াত যাতে কোনো ধৰণৰ ফাইলটো সেভ কৰোতে সংখ্যা নাথাকে। মই খাজনা ৰচিদখন স্ক্যানিং কৰি আছো। ইয়াক ৰিনেম কৰি ল'ব আপোনালোকে, তেতিয়াহে ফাইলটো সাবমিট হ'ব। এইটো মনত ৰাখিবলগীয়া কথা হয়। স্ক্যানিংটো চলি আছে। ভালকৈ স্ক্যান কৰিব যাতে ফাইলটো ভালকৈ চিনি পোৱাত সুবিধা হয়। চিনি পোৱাত অসুবিধা হ'লে আপোনাৰ ফাইলটো এপ্লিকেশনটো ৰিজেক্ট হ'ব পাৰে। এই দিশত আমি লক্ষ্য ৰাখিব লাগিব। আমাৰ হৈ গ'ল। এতিয়া মই খাজনা ৰচিদখন আপলোড কৰি দিম। মই ফাইলটো ৰিনেম কৰি লৈ আছো। এবাৰ চাই লৈছো মই ঠিকে আছে না নাই। হয়। খাজনা ৰচিদটো আপলোড কৰি দিলো মই। আপলোড কৰি দিয়াৰ পিছত গোটেইখিনি তথ্য এবাৰ ভালকৈ চাই ল'ব হৈছে না নাই।
তাৰপিছত ফিনিশ কৰি দিলোঁ এই ফাইলটো এপ্লিকেশ্যনটো হৈ গ'ল এতিয়া কিমানটা পেজ প্ৰিন্টিং আৰু কিমানটা পেজ স্কেনিং কৰা হ'ল এই তথ্যটো দিয়াৰ পিছত যেনেকৈ আমাৰ CSC হয় গতিকে সেইখিনি আহিবই ইয়াতে এটা চৰকাৰী ফিজ আছে চৰকাৰী ফিজটো আদায় দিব লাগিব আদায় দিয়াৰ পিছতহে আমি আগলৈ আগবাঢ়িব পাৰিম গতিকে মই কিদৰে এনে ধৰণৰ পেমেণ্টসমূহ কৰা হয় এই বিষয়ত মই এটা ভিডিঅ' বনাই থোৱা আছে আপোনালোকে চাই ল'ব QR কোডটো জেনাৰেট হৈছে ইয়াত আপোনাৰ মোবাইলত থকা ফোনপে বা গুগল পেৰ জৰিয়তে আপুনি পেমেণ্ট কৰিব পাৰিব তো মই মোৰ ফোনপেৰ জৰিয়তে পেমেণ্ট কৰি আছোঁ পেমেণ্টটো কৰোঁতে অলপ সময় লাগে সো মই পেমেণ্ট কৰি আছোঁ বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটাক লাইক কৰি দিব হৈ গ'ল মোৰ পেমেণ্টটো এই গেট একনলেজমেণ্ট কপিটো দেখিব পাইছে তাত ক্লিক কৰিলে এখন ওলাই গ'ল এতিয়া ইয়াতে থকা একনলেজমেণ্ট কপিটো থকা যিটো নাম্বাৰটো অত্যন্ত জৰুৰী তাৰ কাৰণে আমি এইটো প্ৰিন্ট আউট কৰি ল'ম তাৰ পিছত ড্যাশবোৰ্ডত যাব লাগিব এতিয়া আমাৰ আমি হোম পেজত গুচি গ'লো আকৌ লগ আউট হৈ গৈছে আকৌ এবাৰ লগইন কৰিবলগীয়া হৈছে সো মই লগইন কৰি আছোঁ হৈ গ'ল এতিয়া মই পেন্ডিং এপ্লিকেশ্যনত গ'লে পেন্ডিং এপ্লিকেশ্যনৰ পৰা গৈ এতিয়া আমি লাষ্ট যেটো আমাৰ আবেদন হৈ গ'ল তাত ট্ৰেক কৰি দিলে এইটো ডিসপ্লেচ হোৱা দেখাব আৰু তলত এইটো অলৰেডি ডিসপ্লেচ হৈ গ'ল তলত সাৰ্টিফাইড যেটো জমাবন্দী কপি এইটো আছে তাৰ পৰা প্ৰিন্ট কৰিব লাগিব ভিউ এণ্ড প্ৰিন্ট এইটো হৈ গ'ল সাৰ্টিফাইড জমাবন্দী কপিটো ওলাই গ'ল এতিয়া ইয়াক প্ৰিন্ট কৰি ল'লেই হ'ল তলত আপোনালোকে স্কেনাৰটো দেখিব পাইছে এইখন সম্পূৰ্ণ ভ্যালিড জমাবন্দী কপি হয় ইয়াৰ জৰিয়তে আপোনালোকে ইচ্ছা কৰিলে যিকোনো আইনী কামত ব্যৱহাৰ কৰিব পাৰিব যেনে কোৰ্টৰ পৰা আসামী যদি জামিন কৰিব লাগে তথাপিতো আপোনালোকে কৰিব পাৰিব বা অন্যান্য দিশত যদি এইখন দৰকাৰ হয় তাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাইছে যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আগলৈ এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ